আজি আমি প্ৰেছ কনফাৰেন্সখনৰ যোগেদি মোৰ বাওঁফালে বহি থকা শ্ৰী সৌৰভ চেটাৰ্জীৰ যোগেদি তেখেত ডাইৰেক্টৰ বেষ্ট অফ ইউ ইণ্ডিয়া বুলি যিটো স্পৰ্টছ এজেঞ্চি আছে তেওঁলোকৰ লগত এখন আমি চুক্তি পত্ৰ হেৰি কৰিম সাইন কৰিম we are going to execute a MOU with Best of You who is representing Marbella Sport Football Club. I have to give a lot of praise to the Guwahati Sports Association for coming up with such a unique plan for the Bordoloi Trophy. Sir, পৰহিৰ পৰা বৰদলৈ ট্ৰফি আৰম্ভ হ'ব ইমানখিনি কথা আমি গম পালো তথাপি স্যাৰ যেটো প্ৰাইজ মানি ব্যৱস্থা হেতু আমাক অকমান প্ৰাইজ মানি সম্পৰ্কে যদি কৈ দি সব বৰদলৈ ট্ৰফি অহা 29 তাৰিখৰ পৰা আৰম্ভ হ'ব এই টুৰ্নামেন্টখন তিনটা ষ্টেজত হ'ব এটা হ'ব ডিস্ট্ৰিক্ট লেভেলত এটা হ'ব ক্লাষ্টাৰ লেভেলত আৰু ফাইনেল ৰাউণ্ডটো গুৱাহাটীত অনুষ্ঠিত হ'ব প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ টপ 8 টিমৰ মাজত তেওঁলোকৰ ডিস্ট্ৰিক্টৰ ভিতৰত খেলকিখন হ'ব আৰু তাৰ চেম্পিয়ন টিমটোক আমি 75000 টকা প্ৰাইজ মানি ৰাখিছো আৰু চেম্পিয়ন টিমটোৱে গৈ প্লে নিজৰ ক্লাষ্টাৰ 7-8খন ডিস্ট্ৰিক্টৰ মাজত যেটো ক্লাষ্টাৰ হ'ব ক্লাষ্টাৰত আকৌ খেলিব আৰু ক্লাষ্টাৰত চেম্পিয়ন টিমটোৱে 1 লাখ টকা পাব আৰু ৰানাৰ্ছ আপ টিমটোৱে 75000 পাব আৰু ফাইনেল ৰাউণ্ডত যেটো চেম্পিয়ন দল হ'ব অৰ্থাৎ বৰদলৈ ট্ৰফি জি চেম্পিয়ন দল তেওঁলোকে 10 লাখ টকা প্ৰাইজ মানি পাব ৰানাৰ্ছ আপ টিমটোৱে 5 লাখ টকা আৰু সেমি ফাইনেলিষ্টটোৱে 2.5 লাখ টকা যেটো স্যাৰ প্ৰাইজ মানি ব্যৱস্থা আগতেও পূৰ্বতেও এনেদৰে চলি আছিল নে এবাৰ বঢ়াটোটা হৈছে নাই বৰদলৈ ট্ৰফিৰ এইবাৰ আমি ভালকে প্ৰাইজ মানি এবাৰে আৰম্ভ কৰিছো হয় এটো এটা নতুন কৰিছো যাতে আমাৰ ক্লাবৰ ওনাৰ সকলে অলপ সকাহ পায় তেওঁলোকে টিমটো গঠন কৰাত আৰু তেওঁলোকৰ ট্ৰেভেলিংৰ খৰচখিনি যাতে ওলাই পৰে আৰু যিমানখিনি পাৰো আমাৰ লিমিটেড বাজেটৰ মাজত এটো প্ৰাইজ মানি ৰাখিছো যাতে দলটো ভালকে ট্ৰেইন আপ কৰি প্লে ভাল খেলুৱৈ লৈ প্লে যাতে ওনাৰ সকলে বৰদলৈ ট্ৰফিত পাৰ্টিসিপেট কৰে